আমাৰ নিমন্ত্ৰিত গুৰুজনে একান্ত ভগৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানৱ পুত্ৰ শ্ৰদ্ধাৰ দীপকৰ্ম অৰ্চনা আমাৰ মাজত উপস্থিত হৈ আহিছে তেখেতক আদৰণি জনাবলৈ আমি সকলোৱে ভক্তিপূৰ্ণ সেৱা নিবেদিলোঁ কৃষ্ণ হৰে Krishna Hare Hare Ram Hare Krishna Hare Ram Krishna Shankara Guru Hari Ramo Ramo Ram Hari Ramo Ram Ram Sri Krishna Namo Bhagavate Vasudevaya Slok Janmadhyasya Yatu Annayadita Ita Rata Swarthesya Vigyasarat Tene Brahma Hridaya Adi Koboi Mujjanti Yat Suraya Teju Vari Mridang Yatha Binimoyu Yatra Tisargut Amrisa Dhamna Sena Soda Nirasta Kuhakang Satyang Parang Dhimohi Dharmo Prajita Kaitabu Atra Paramu Nirmat Saranang Sotang Vedyang Vastavamatra Vastu Sri Badang Tapatra Yunmulanang Srimad Bhagavate Mahamuni Krite Kingba Poroirissara Sadhu Hridya Avarudhyate Atra Kriti bhi susru srubhi se tatsyonat
নিগম কল্পতৰুৰ গলিতং ফলং সুকমুখাদ অমৃত দ্ৰৱ সংযুতম পিবত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা হৰি ৰাম 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 কৃষ্ণ। এয়া শ্ৰীমদ ভাগৱত আৰু পুৰাণৰ সূৰ্যশাস্ত্ৰ। পুৰাণৰ সূৰ্যশাস্ত্ৰ এইবাবেই কোৱা হয় 18খন পুৰাণ। 18খন পুৰাণ যেন গ্ৰহ, তেওঁলোকৰ যেন নিজা পোহৰ স্তিমিত, আৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰই যেন নক্ষত্ৰ হৈ চন্দ্ৰই যেনেদৰে শুক্ৰ মংগল পৃথিৱী বৃহস্পতি সৌৰজগতৰ বাকী গ্ৰহক পোহৰ দিয়ে, সেনেকৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰই যেন বাকী পুৰাণ মণ্ডলীৰ নক্ষত্ৰ আৰু ভাগৱতৰ পোহৰেৰে তাৰাসৱ জিলিকি আছে। এইকাৰণেই এই ভাগৱতত 10টা লক্ষণ আছে। অইন পুৰাণত 4টা 5টা বা 6টা, তাতকৈ বেছি লক্ষণ দেখা নাযায়। তাৰোপৰি এই গোটেই দ্বাদশ স্কন্ধ ভাগৱতখনত 12টা মূল কথা, আৰু এই 12টা মূল কথাক বিশ্লেষণ কৰোঁতে বৃদ্ধি কৰোঁতে গৈ পেলাই আজিৰ এই বিশাল কলেবৰৰ ভাগৱতখন হৈছে জীৱ, ঈশ্বৰ, মায়া, তৰণ, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, জাতি, দ্ৰব্য, গুণ, ক্ৰিয়া, মূল 12টা কথা ভাৰতখনত। আৰু এই ভাগৱতখনত 10টা লক্ষণ আছে। এই বিষয়ে আপোনালোকে 2য় স্কন্ধৰ শেষৰ দুলুৰী চন্দ্ৰত পাব। সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মনন্তৰ, আশ্ৰয়, মুকুতি, নিৰোধন। আৰু এই 10টা লক্ষণ কিন্তু অইন পুৰাণবোৰত নাপায়। সৰ্গ পাব, বিসৰ্গ পাব, বংশানুচৰিত পাব, আৰু বেছিভাগতেই ঈশানুচৰিত নাই। বিষ্ণুৰ যেনেকৈ কথা আছে, ইয়াত বৈষ্ণৱ আৰু ভকতৰ কথাও আছে। এই বিশেষ তত্ত্বটোক ঈশানুচৰিত বুলি কয়। বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি হৈ যোৱা ঈশানু বুলি কয়। বাকীবিলাকত মনন্তৰ পাবই, বা সৰ্গ বা বিসৰ্গ পাব, কিন্তু মুকুতিৰ বিষয়ে নাপাব, নিৰোধনৰ বিষয়ে নাপাব, ঈশানুচৰিত নাপাব, আৰু স্থান নাপাব। স্থান কথাটো ৰাজা দেৱদৈত্যজাক পাইলে মহামহিমাক, ইটো লক্ষণৰ নাম স্থান। এইখন ভাগৱতত ৰাজা, মহাৰাজা, দৈত্য, দেৱতা, কিন্নৰ, যক্ষ, নৰ নাৰী সমস্তকেই স্থান দিয়া হৈছে। ভগৱন্তৰ কাকো স্থান বিচ্যুতি কৰা নাই। আৰু সেয়েহে 10 লক্ষণযুক্ত এই ভাগৱতক মহাপুৰাণ বুলি কোৱা হৈছে। ভা মানে হ'ল ভাৱনা চিন্তা, গ মানে হ'ল গতিলাভ, ৱ মানে হ'ল ভকত বৈষ্ণৱৰ সং, আৰু ত মানে হ'ল তত্ত্বদৰ্শন বা জীৱনৰ দৰ্শন। উভতাকে যদি আহোঁ আমি কি পাম? আৰু ত গ ভা, জীৱনৰ তত্ত্ব বা দৰ্শনক আমি তেতিয়া লাভ কৰিবলৈ সক্ষম হ'ম যেতিয়া জীৱনৰ যাত্ৰাপথত আমি আটাইতকৈ জীৱনৰ শ্ৰেষ্ঠ লাভ সৎসংগ পাম। সৎসংগনো কেতিয়া লাভ কৰিবলৈকে সক্ষম হ'ম? যেতিয়া আমি জড় চেতনাৰ ঊৰ্ধত চৈতন্যৰ পথত আমি আগবাঢ়িম। এই যুগ সাপেক্ষে, মানৱত্ব নধৰা সাপেক্ষে, এই ভাৰতবৰ্ষত জন্ম লোৱা সাপেক্ষে, কলিযুগ সাপেক্ষে আমি যেতিয়া যিবোৰ নিৰৰ্থক, অনৰ্থক, অৰ্থহীন, অপ্ৰয়োজনীয় ক্ৰিয়া কাণ্ড পৰম্পৰাৰ পৰা আঁতৰি আহি প্ৰয়োজনীয় সৎকৰ্মত আমি প্ৰবৃত্ত হ'ব পাৰিম, অসৎকৰ্মৰ পৰা নিবৃত্ত হ'ব পাৰিম, সেয়া হ'ল আমাৰ গতি, অৰ্থাৎ ৰৈ থকাৰ পৰা আগবাঢ়ি যোৱা। আজি যদি আমি অসমৰ যিসমূহ জনগোষ্ঠী আছোঁ, যাক আপোনালোকে জনজাতি বুলি কয়, এই জনজাতিসমূহে যদি আগৰ সেই পূৰ্ব পৰম্পৰাতে লাগি থাকিলেহেঁতেন, আমাৰ বহু জনগোষ্ঠীয়ে কাপোৰো পিন্ধা নাছিল, অসমীয়া ভাষাটোও ভালকৈ ক'ব পৰা নাছিল, বহু কাম কৰিব নোৱাৰিছিল, কিন্তু সেই তিল তিলকৈ একলা একলাকৈ বাঢ়ি পূৰ্ণিমা হোৱাৰ দৰে গুৰুজনা শংকৰদেৱৰ, মহাপুৰুষ মাধৱদেৱৰ আদৰ্শ অনুসৰণ কৰি, পদাংক অনুসৰণ কৰি আজি এইখন অসম জাতি জনগোষ্ঠী বুলি কোনো কথা নাই, সমানে আগবাঢ়িছে। আজি নামঘৰৰ মজিয়াত আমি কাকো ক'ব নোৱাৰোঁ কোনো পিছ পৰি আছে বুলি। জাতি হওক,
জনজাতি হওক জনগোষ্ঠী হওক আজি সকলো আগবাঢ়িছে কাৰ আদৰ্শত গুৰুজনা কৃপাল গুৰু শংকৰদেৱৰ আদৰ্শ হৃদধাৰ্য কৰি মাধৱদেৱ মহাপুৰুষৰ পদাংক অনুসৰণ কৰি তাৰা দুজনক আজি প্ৰথমতে আমি প্ৰণিপাত জনাইছোঁ আৰু ঠিক তেনেদৰে আমি জনজাতিৰ লোকসকলে যদি আমাৰ অপ্ৰয়োজনীয় অৰ্থহীন নিৰৰ্থক জড়পূজাতে যদি লাগিলোহেঁতেন এই নামঘৰ মজিয়া পালোহেঁতেন দেই গতিকে ভাৱনা চিন্তা সত্য শুদ্ধ হ'লে মনত যেতিয়া শুদ্ধ বিশ্বাস আহিব এজন ব্যক্তি তেওঁ মহিলাই হওক বা পুৰুষেই হওক যেতিয়া জড়চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনাৰ দ্বাৰা আদৰ্শৰে উন্মূলিত হৈ উদ্বেলিত হৈ তেওঁ আহ্লাদিত হৈ জড় ভাৱৰ পৰা চৈতন্য ভাৱনাত আহিব তেতিয়া জীৱনৰ যাত্ৰাপথত তেওঁক ভগৱন্তে সৎসংগ হৈ লাগ দিব আৰু সৎসংগত জীৱনৰ দৰ্শন পাব জীৱনৰ দৰ্শন মানে কৰিম কি নকৰিম কি এৰিম কি ধৰিম কি নিন্দাৰ কি স্তুতিৰ কি জয় ক'ত পৰাজয় ক'ত পথ কি বিপদ কি অৰ্থাৎ আমাৰ কৰণীয় কি আৰু অকৰণীয় কি আমি যদি কৰোঁ কিয় কৰোঁ নকৰোঁ যদি কিয় নকৰোঁ এই কথাখিনি শিকাই দিয়ে আমাৰ অভিভাৱকসকলৰ কৰ্তব্য আমি যিসকল পিতৃ মাতৃ সেইসকলে যদি আমাৰ সন্তানক আমাৰ কৰণীয় কি আমাৰ জীৱনৰ যাত্ৰাপথত আগবাঢ়িবলগীয়া আমি এৰিবলগীয়াখিনি কি ধৰিবলগীয়াখিনি আমাৰ খাদ্য কি অখাদ্য কি নিন্দাৰ কি স্তুতিৰ কি গ্ৰহণৰ কি বৰ্জনীয়খিনি জনাই দিয়াটো মই ভাবোঁ প্ৰত্যেকজন অভিভাৱকৰ প্ৰত্যেকজন পিতৃ মাতৃৰ একান্ত কৰণীয় কৰ্ম আৰু তাকে যদি আমি নকৰোঁ সংস্কাৰ যদি নিদিওঁ চাৰিবিধ সংস্কাৰ আছে বেদাচাৰ দেখাচাৰ লোকাচাৰ সদাচাৰ বেদাচাৰ 16 প্ৰকাৰ যিসকল বৈদিক সমাজত আছে বিপ্ৰ পুৰোহিত ব্ৰাহ্মণ তেওঁলোকে বেদাচাৰ কৰিব গৰ্ভস্থ হোৱাৰ পৰা পৃথিৱীত একদম সমাধিস্থ হোৱালৈকে 16 প্ৰকাৰৰ সংস্কাৰ তেওঁলোকে দিব আমাৰ আপত্তি কৰিবলৈকে নাই দেখাচাৰ দেখি দেখিও শিকে লোকাচাৰ লৌকিক আচাৰ কিন্তু যদি আমি সদাচাৰ নিশিকাওঁ আমাৰ সন্তানক তেতিয়াহ'লে সেই সন্তানে ভৱিষ্যতে বেবিচাৰ কৰাটো সাধাৰণ যদি বেবিচাৰ কৰাৰ পৰা বেবিচাৰ পথৰ পৰা আমি তেওঁলোকক পৰিত্ৰাণ কৰাৰ মাৰ্গ দেখাব লাগে তেতিয়াহ'লে পিতৃ মাতৃ বা জ্যেষ্ঠজনে শংকৰ মাধৱৰ আদৰ্শ লৈ আমাৰ সন্তানক আমি সদাচাৰ দিব লাগিব সদাচাৰ কি জ্যেষ্ঠত শ্ৰদ্ধা সমানত মিত্ৰতা কনিষ্ঠত মৰম আদৰ চেনেহ ঐক্য কৰোণা ইমানখিনি যথেষ্ট এ হ'ল সদাচাৰ যেতিয়া ধুমুহা বতাহ জাক আহে বৰদৈ চিলা আহে ফাগুনত পাকনি আহে দেখিব তামোল নাৰিকল ছিঙি লৈ গৈছে কিহৰ কাৰণে বৰ ঠৰঙা তামোল আৰু নাৰিকলক ছিঙি লৈ যায় কিয় কাৰণে বৰ ঠৰঙা ইহঁতৰ নমনীয়তা ইংলিছত ক'বলৈ ইলাষ্টিচিটি গুণটো নাই অসমীয়াত ক'বলৈ স্থিতিস্থাপকতা আগৰ স্থানলৈকে ঘূৰি অহাটো তাকে স্থিতিস্থাপকতা গুণ বুলি কয় পথাৰত বিৰাট ৰ'দ পৰিছে আৰু ৰ'দ পৰা ঠাইখিনিৰ পৰা গাইজনী উঠি আহিব উঠি অইন ছায়াত জিৰাব যেতিয়া গাইজনী উঠি আহিব যি ঠাইত গাইজনী শুই আছিল সেই ঠাইৰ বোনখিনি এনেকৈ জাপ খাই থাকিব গাইজনীৰ হেঁচাত জাপ খাই আছে গাইজনী যেতিয়া স্থানান্তৰ হ'ল উঠি গুচি গ'ল ঘাঁহখিনি শুই থকা ঘাঁহখিনি আকৌ নিজৰ স্থানলৈকে আহে ইয়াকে ইংলিছত স্প্ৰিং ইৰেক্ট বুলি কয় কাম টু এগেইন অৰিজিন পজিশ্যন ইয়াকে আমি অসমীয়াত স্থিতিস্থাপকতা গুণ বুলি কওঁ নিজৰ স্থানলৈকে হয় গতিকে বতাহত হালি জালি থাকি যদি ভাঙি যায় আমি গম পাম তাৰ স্থিতিস্থাপকতা গুণটো নাই তামোলজোপাৰ নাৰিকলজোপাৰ কিন্তু যিজোপা লেহুকা গছ সেই লেহুকা গছজোপাই বতাহৰ লগে লগেই যেন নাচে বতাহ যোৱাৰ পাছতে আকৌ আগৰ অৱস্থাতে থাকে ভাঙি নাযায় গতিকে সেই স্থিতিস্থাপকতা গুণ ক'ৰ পৰা পাম সেয়া আমাক সদাচাৰে শিকাব সদাচাৰী ঘৰৰ সংস্কাৰী ঘৰৰ ল'ৰা ছোৱালী বিনয়ী ধৈৰ্যশীল স্থিতিশীল মননশীল যতনশীল সময় মূল্য বুজে গতিকে তেওঁলোক সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা তেওঁলোকৰ বিনয় আছে মনত শ্ৰদ্ধা আছে মৰম আছে দয়া আছে ত্যাগ আছে আৰু তেওঁলোক কঠোৰ পৰিশ্ৰমী কাৰণ পিতৃ মাতৃয়ে সংস্কাৰ দিছে গতিকে কেতিয়াবা এজোপা গছ ভাঙি নগ'লেও উভালি পৰে বতাহত আৰু বতাহ নোহোৱাকৈ উভালি পৰে কোনজোপা গছ উভালি পৰে যিজোপা গছৰ গুৰিত মাটি নাই অৰ্থাৎ
সেইজন ব্যক্তি সেই ল'ৰা সেই ছোৱালী সেই ডেকা সেই আদহীয়া এজন উভালি পৰিব যাৰ গুৰিটো মজবুত নহয় গতিকে শংকৰ মাধৱে দি যোৱা আদৰ্শই আমাৰ উঠি অহা প্ৰজন্মৰ এই বৃক্ষৰ গুৰিৰ মাটি হওক আৰু সেই আদৰ্শৰ যদি আমি অনুপ্ৰাণিত নহওঁ তেওঁলোকৰ গুৰটো যদি মজবুত কৰি নিদিওঁ এদিন উভালি পৰিব গতিকে অসমীয়া জাতিৰ এই উঠি অহা প্ৰজন্মৰ আমাৰ কণ কণ মইনামণিহঁত ডেকা গাভৰুত যদি উভালি পৰিব নালাগে পশ্চিমা বতাহজাক পশ্চিমৰ পৰা পূবলৈ জোৰকৈ বহিছে আৰু এই পশ্চিমা বতাহজাকত উভতি নহ'লে মানে আমাক লাগিব আধ্যাত্মিকতাৰ বল আৰু এই আধ্যাত্মিক চেতনাৰে উদ্বোধন কৰি নিস্বাৰ্থ ভাৱত স্বদেশ জাতিৰ যাতে কল্যাণ সাধন কৰিব পাৰে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সাজু কৰি তুলিবৰ হ'ল কমাৰ খালিত যেনেকৈ লোৰ সঁজুলি তৈয়াৰ কৰে সোণাৰী খালত যেনেকৈ পিটি পিটি সোণৰ অলংকাৰ গঢ়ে সৰ্থেবাৰীত কঁহাৰসকলে যেনেকৈ পিটি পিটি কাঁহৰ বাচন বৰ্তন কৰে ঘৰখনেই শিক্ষাৰ কঠীয়া তুলি গতিকে ঘৰখনকে আমি কেতিয়াবা সোণাৰী খাল কেতিয়াবা কমাৰ খালি কেতিয়াবা আমি কুমাৰৰ চাকখন কৰিব লাগিব য'ত বিভিন্ন বাচন বৰ্তন আহিলা অলংকাৰ কৰে আৰু এদিন আমি দেখিবগৈ আজিৰ কণ কণ মইনামণিহঁত এদিন এইখন অসমৰ উজ্জ্বল ৰত্ন হৈ জিলিকি উঠিব যেনেকৈ জিলিকি উঠিছিল লক্ষ্মীনাথ বেজবৰুৱা শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰদেৱ লাচিত বৰফুকন চিলাৰায় নৰনাৰায়ণকে আদি কৰি আৰু ঠিক তেনেদৰে আমি আকৌ গঢ়িবৰ হ'ল মাজত যেন অসমখন নিস্তেজ হৈ গৈছে গতিকে আমি ভাবোঁ একমাত্ৰ আমাৰ সম্বল শংকৰ মাধৱ শংকৰদেৱ গুৰুজনাৰ আদৰ্শলৈ মাধৱদেৱৰ আদৰ্শলৈ আমি যদি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে আমাৰ তনু ৰোমাঞ্চিত হ'ব গাড়ী এখনে যেনেকৈ তেল নোহোৱাকৈ আগবাঢ়িব নোৱাৰে তেওঁলোকৰ আদৰ্শই আমাৰ ইন্ধন হওক আমি জীৱনত আগবাঢ়ি যোৱাৰ আমাৰ সম্বল হওক যেনেকৈ শীতকালত বস্ত্ৰ নহ'লে যুদ্ধকালত অস্ত্ৰ নহ'লে বৃথা বুলি কয় কাৰণ মনত ৰাখিব মৰে উৰুলি পোঙা মৰে পদূলি খোঙা মৰে অলপ পানীৰ মাছ মৰে নদীৰ কুলৰ গাছ আৰু তাৰ বিপৰীতে আমি আগবাঢ়িব লাগিলে সোঁতৰ বিপৰীতে যিখন নাও উজাই যায় সেইখন নাৱৰ নাৱৰীয়াক সকলোৱে সন্মান কৰে আৰু সোঁতৰ বিপৰীতে আজিৰ পৰা 500 বছৰ আগতে 550 বছৰ আগতে শংকৰ মাধৱে সাঁতুৰিছিল আৰু যাৰ কাৰণে আজি তেওঁলোকৰ আদৰ্শ আমি আমাৰ শিৰত লৈছোঁ এচাম দুষ্ট চক্ৰই আজি শংকৰ মাধৱৰ আদৰ্শক মাটিৰ লগত মিলাই দিয়াৰ প্ৰচেষ্টা হাতত লৈছে আৰু সেই প্ৰচেষ্টাক প্ৰতিহত কৰিব লাগিলে আমি মাৰ বান্ধি থিয় হ'ব লাগিব কাৰণ মাৰ বান্ধি উঠিলে গুৰি পৰুৱাৰো মৰণ নাই মাওখে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই গতিকে মই ভাবোঁ মোৰ অনুভৱ এই 53 বছৰীয়া জীৱনটোৰ মোৰ অনুভৱ পানীত পৰিলে মানুহ নমৰে পানীত পৰিলে সেইজন মানুহ মৰে যিজনে সাঁতুৰিব নাজানে গতিকে আমি সোঁতৰ বিপৰীতে সাঁতুৰিব লাগে আমাৰ ভনীহঁতক আমাৰ ভাইহঁতক শিকাব লাগিব আৰু তাৰ বাবে আমাৰ পাঠে হওক শ্ৰীমদ ভাগৱত আজি ডক্টৰ বাপজনাই ভাগৱত মাহাত্ম্য জন্মদস্যৰ পৰা ভূপি ভাবুকালৈকে মই একদম চমুকে ভাগৱত মাহাত্ম্যখিনি আপোনালোকৰ সন্মুখত বিশ্লেষণখিনি আগবাঢ়িছোঁ জন্ম আদি ঐশ্য যতো অন্নয়া আদি ইতৰতম স্বাৰ্থে চ অভিজ্ঞ সৰব তেনে ব্ৰহ্ম হৃদয় আদি কবে মুজ্জন্তি ইয়াত সুৰে হা অৰ্থাৎ উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱক পৰম ব্ৰহ্মৰ নিৰ্দেশত যিয়ে সৃষ্টি কৰিলে তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাক ভাগৱত মাহাত্ম্যত দ্বিতীয় শাৰীত আদি কবি বুলি তেওঁক সম্বোধন কৰা হৈছে সৃষ্টি ৰচনাৰ কাৰণে ব্ৰহ্মা আদি কবি আদি কবয়ে মজ্জন্তি সুৰেহ আৰু আদি কবি ব্ৰহ্মাৰ নিৰন্তৰ তেওঁ দিনে ৰাতি যাক চিন্তা কৰে ব্ৰহ্মাৰ চিন্তনৰ বিষয়বস্তুৱে ব্ৰহ্মাৰ চিন্তনৰ বিষয়বস্তুৱে ব্ৰহ্ম আৰু ঠিক তেনেদৰে কাৰ চিন্তনৰ বিষয়বস্তু ব্ৰহ্ম যিসকল ঋষি আৰু মুনি মন্ত্ৰদ্ৰষ্টা ঋষি দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি মহৰ্ষি লগতে মুনি এইসকলৰ চিন্তনৰ মননৰ জপনৰ ৰমণৰ পঠনৰ বিশ্লেষণৰ বিষয়বস্তু একমাত্ৰ ব্ৰহ্ম ইয়াৰ পাছত আমি কি ক'লেগে এই ধৰ্মটো কেনেকুৱা তেজু ৱাৰিমিদাম যথা বিনিময়ো যত্ৰ ত্ৰিসৰ্গ মিছা ধামনা স্বেন সদা নিৰস্তকং সত্যং পৰমাদিমে ব্ৰহ্মাৰ ধ্যানৰ বস্তু হ'ব পাৰে ব্ৰহ্ম ঋষিমুনিৰ ধ্যানৰ বস্তু পাৰে আমাৰ কিয় নহয় আমি কিয় পৰা নাই মায়াৰ কাৰণে মায়া আমাক কি কৰে মায়াত আমি
হাবুডুবু খাইছোঁ যেনেকৈ দুপৰীয়া সময়ত মৰুভূমিত এজন পথিকে যেতিয়া খোজকাঢ়ি যায় তেওঁৰ মূৰৰ ওপৰত উত্তপ্ত বেলিৰ পোহৰ ভৰিৰ তলুৱাত উত্তপ্ত বালি আৰু পৰম উষ্ণতাৰ বাবে সেই পথিকে যাত্ৰা কষ্ট আৰু পথকষ্ট হোৱাৰ বাবে দৃষ্টিভ্ৰষ্ট হৈ বালিৰ ওপৰতে মৰিচিকা থাকে আৰু তেনেকৈ দীঘলীয়া সমুদ্ৰ যাত্ৰা দীঘলীয়া হোৱাৰ বাবে মনোকষ্ট শাৰীৰিক কষ্ট যাত্ৰা কষ্ট দৃষ্টিভ্ৰমৰ বাবে পানীৰ ওপৰতে মাটি দেখে নিৰস্ত কুহকং ইয়াৰ পাছত যেতিয়া বহাগৰ পৰা শাওণ ভাদলৈকে বাৰিষা বুলি কওঁ এই বাৰিষা উত্তৰ পশ্চিম আকাশত কলীয়া ডাৱৰে যেতিয়া চানি ধৰে দুপাল পিতা বৰষুণ দিয়ে আৰু তেতিয়া মেঘে ঢাকি ধৰিলে ডাৱৰে আৱৰি ধৰিলে দিনতে অন্ধকাৰ হোৱা যেন লাগে দিনতে ৰাতি হোৱা যেন লাগে যেতিয়া বৰষুণ শেষ হয় বৰষুণ এৰিলে মেঘ ফাটি এচেৰেঙা ৰঙা ৰদ ওলায় আৰু আমি তেতিয়া ভাবোঁ বেলি দিবলৈ বোলে বহুত বাকী চতুৰ্থ উদাহৰণ দিছেগৈ যেতিয়া মানুহৰ চকুত চানি পৰা ৰোগ হয় ইংলিছত কেটেৰেক বুলি কয় হিন্দীত মটিয়াবিন বুলি কয় বহুতে চলিহা লগা বুলি কয় চকুত চানি পৰিলে চানি পৰা ৰোগ হ'লে বা চলিহা লাগিলে চৰহা হ'লে আমি সন্মুখৰ বস্তুক স্পষ্টকৈ দেখা নাপাওঁ কাৰণ মায়াই আৱৰণ দি থয় মায়াৰ দুটি কাম প্ৰথম কাম হ'ল আৱৰণ সত্যক ঢাকি থোৱা দ্বিতীয় কাম হ'ল বিক্ষেপ যিসকলৰ মন চঞ্চল চিত্ত চঞ্চল সেইসকলক এনে কিছুমান কামত মায়াই ব্যস্ত কৰি ৰাখিব যাৰ কাৰণে তেওঁলোকে আমৃত্যু পৰ্যন্ত ভকতৰ সংগত আহিব অসম্ভৱ হ'ব হে মায়াৰ দ্বিতীয় কৰ্ম বিক্ষেপ প্ৰথম কৰ্ম আৱৰণ পৰীক্ষিত মহাৰাজে শুকদেৱক সুধিছে এই ধৰ্ম কি তাৰ উত্তৰ ইয়াত কি বুলি দিলে চাওক ধৰ্মা প্ৰয়োজিত কৈত উত্তৰ পৰমা নিৰ্মাৎস্তৰনাম স্বতম ৱেদম বাস্তৱ মাত্ৰ বসু শিৱদম তাপত্ৰ নিৰ্মম হে ৰাজন মোক সেই ধৰ্ম দিলে মোক পিতৃয়ে যি ধৰ্মত কৈতৱ বা কপট আৰু হিংসা নাই ধৰ্মা প্ৰয়োজিত কৈত উত্তৰ পৰমা নিৰ্মাৎস্তৰনাম ইয়াৰ মানে হ'ল এই ধৰ্ম অত্যন্ত নিৰ্মল আৰু এই ধৰ্মত কপট আৰু হিংসা নাই এই ধৰ্মত আশ্ৰয় ল'লে কি হয় তাপত্ৰই উন্মিলনম তিনি তাপ মানে আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক আদি দৈবিক আদি ভৌতিক আধ্যাত্মিক এই তিনি তাপৰ পৰা যি ধৰ্মই পৰিত্ৰাণ দিব পাৰে সেই একশৰণ হৰিনাম ধৰ্ম যি ধৰ্ম এই কলি যুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিলে প্ৰসাৰ কৰিলে আমাক ব্ৰতী কৰিলে আমি অনুগামী ইয়াৰ পাছত আকৌ শুকদেৱক প্ৰশ্ন কৰিছে পৰীক্ষিতে আপোনাক আপোনাৰ পিতৃয়ে কাৰ লগত চিনাকি কৰাই দিলে তাৰ উত্তৰত 7 নম্বৰ আৰু 8 নম্বৰ শাৰী মাহাত্ম্যত কি লিখিলেগে শ্ৰীমদ ভাগৱতে মহামুনিকৃতি কিংবা পৰিৰিশ্বৰ সদ্য হৃদ্য অৱৰিত্যতে কৃত্তি বিশ্বনাম হে ৰাজন শ্ৰীমদ ভাগৱত ৰচনা কৰা পুৰাণ মুনি কৃষ্ণ দৈপায়ন বাদনায়ন বেদব্যাসে মোৰ পিতৃ কৃষ্ণ দৈপায়ন বাদনায়ন বেদব্যাসে মোক পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি কৰাই দিলে পৰমেশ্বৰ পৰমাত্মাৰ সৈতে চিনাকি হোৱাৰ পাছত অন্য ক্ষুদ্ৰ দেৱ দেৱীৰ উপাসনাৰ প্ৰয়োজন নাই ইয়াৰ পাছতনো কি ক'লে আমি চাওঁ নৱম শাৰীলৈকে আহিছোঁ নিগম কল্পতৰু গলিতম ফলম চুক মুখাদ অমৃত দেৱচয়নম পদ্ম কল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক 4 শ্লোকে ভাগৱত দিওঁতে বেলেগে শুনা নাই আৰু ব্ৰহ্মাই নাৰদক কওঁতে বেলেগে শুনা নাই নাৰদে ব্যাসক কওঁতে শুনা নাই ব্যাসে 14 বছৰে শুকক ভাগৱত দিওঁতে বেলেগে শুনা নাই 14ৰ পৰা 16 বছৰলৈকে 2 বছৰ কাল শুকদেৱে জনকৰ আশ্ৰমত কি শিকিলে শিকা নাই জনকৰ তত্ত্বাৱধানত কি বুজিলে কোনেও বুজা নাই কিন্তু 16 বছৰীয়া শুকে গংগা নৈ পাৰ হৈ আহি মৃত্যুৰ বাবে অপেক্ষা কৰি থকা পৰীক্ষিতৰ আগত তেওঁৰ জীৱনৰ মৃত্যুৰ সংশয় ছেদন কৰিবলৈকে ভাগৱতৰ এই অমৃতময় বাণী তেওঁৰ সন্মুখত প্ৰকাশ কৰোঁতে পৰীক্ষিতৰ আগত এই বাণী প্ৰকাশ কৰোঁতে শুকদেৱৰ মুখেৰে ওলোৱা অমৃতময় বাণী যেন মাটিত পৰিল চুক মুখাদ অমৃত দেৱচয়নম শুকদেৱৰ মুখেৰে ওলোৱা অমৃত যেন মাটিত পৰিল আমাক কি ক'লে শেষত দশম শাৰীত পিবত ভাগৱতম ৰসম আলয়ম মুহুৰহু ৰসিকা ভবিবা পিবত মানে পান কৰা সেই ভাবুকা মানে সেই ভাবিব পৰাসকল জীৱশ্ৰেষ্ঠ মনুষ্য উৰণ বুৰণ গজন ভ্ৰমণ এই 4 মুঠি জীৱক আনধৰণে ভাগ কৰিলে অন্নময় কোষ প্ৰাণময় কোষ মনোময় কোষ বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ আনন্দময় কোষ বুলি ক'লে জীৱশ্ৰেষ্ঠ মানুহ যে ঈশ্বৰৰ নাম লৈ আহ্লাদিত হ'ব পাৰে আনন্দ হ'ব পাৰে আমি কি নামত ভূমানন্দ হৃদয়ানন্দ স্বৰূপানন্দ নিমানন্দ প্ৰেমানন্দ বিভিন্ন আনন্দ পায় আৰু সেই আনন্দৰ এক কণা পায় মানুহ আনন্দিত হ'ব পাৰে সেইকাৰণে কৈছেগৈ হে ভাবুকাসকল হে ভাবিব পৰাসকল কাৰণ
তোমালোক আনন্দময় কুশ ঈশ্বৰৰ নামলৈ আনন্দিত হ'ব পাৰা গতিকে ভাগৱতৰ এই ৰসৰ ৰস ঘৰা ভাগৱতৰ মৌচাকৰ এই ৰস যিয়ে আস্বাদন কৰি আচ্ছাদিত হৈ আহ্লাদিত হৈছে অৱগাহন কৰিবলৈকে সক্ষম হৈছে তেওঁক অন্য ৰসৰ প্ৰয়োজন নাই গতিকে আজি দহুবন কাটি কৰি মাজুলীৰ চৌদিশৰ পৰা আৰু শিৱসাগৰ যোৰহাট আজি ঠাইৰ পৰাও আজি ইয়ালৈকে লৌৰি ঢাপৰি অহা সমস্তলৈকে আমি প্ৰণিপাত জনাইছোঁ আজি দ্বিতীয় নহয় এইখনেই বৈকুণ্ঠ হওক আৰু এনে বৈকুণ্ঠত যাতে এখন আকাশৰ তলত এখন ধৰিত্ৰীত আমি একেলগে সদায় এনেকৈ থাকিব পাৰোঁ জাতি জ্ঞাতিৰ ঊৰ্ধত যিখন সমাজৰ সপোন শংকৰদেৱে দেখিছিল সেই শংকৰদেৱৰ মাধৱদেৱৰ সপোনৰ সেই বৈকুণ্ঠত সেই যিজোপা ব্ৰতবৃক্ষ ৰৈ গ'ল সেই যুৱ ব্ৰতবৃক্ষ নামঘৰ যাৰ ছাইত আমি 500 বছৰে সময় জাতিটো জীয়াই আছোঁ আমি আশা ৰাখিম পৃথিৱী শেষ হোৱালৈকে ধ্বংসলৈকে নামঘৰ থাকিব আৰু এই বটবৃক্ষৰ ছাতে আমি জিৰাম আমি প্ৰণিপাত জনাই যাম শংকৰ মাধৱ জয় গুৰু শংকৰ দত্তবাবক আগবাঢ়িবলৈ সেৱা ধৰিছোঁ কৃষ্ণ ৰাম কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত কৰি কৰজোৰে পুনৰপি পুছিলন্ত নমো নমো কৃষ্ণ কহিও কৃপাময় তুমি বিনা কোনে মোৰ সেদিবে সংশয় এম কোন সমদম দান সত্য কাম কোন মহালাভ প্ৰভু যজ্ঞকাৰ নাম ৰাম কাৰ নাম সূৰ্য কোন গুণে সুমণ্ডিত কাৰ নাম মূৰ্খ কাক বুলিয় পণ্ডিত ৰাম কাক বুলি বন্ধু দিন দুখী কোন জন কাৰ নাম সুৰ কাক বুলি মহাধন এৰাম কোন পন্থ বিপন্থ বুলিয় কাক হৰি কোন সুখ দুখ দেৱ কহিও উদ্ধাৰী ৰাম কোন স্বৰ্গ নৰক কহিও ভগৱন্ত কাক বুলি গৃহ কোন জন ধনৱন্ত এ ৰাম কোন বাইশ্বৰ অনিশ্বৰ কোন প্ৰাণী কহিও কোৱা মাত বিচাৰি চক্ৰপাণি ৰাম আপুনি সৰ্বজ্ঞ জগতৰ অন্তৰ্যামী তোমাত পুছিবে জীৱাও নজানো আমি কৃষ্ণ কৃষ্ণৰ আটাইতকৈ প্ৰিয় সখা হ'ল
উদ্ধৱ সখী বুলি ক'লে আচলতে স্ত্ৰীবাচক পুৰুষক সখা বুলি ক'ব লাগে সেইকাৰণে সখা অৰ্জুনো আছিল কিন্তু আটাইতকৈ শ্ৰেষ্ঠ সখা উদ্ধৱ আৰু কৃষ্ণ যেতিয়া এই পৃথিৱীৰ পৰা মেলানি মাগিবৰ হ'ল উদ্ধৱে গম পালে যে তেওঁ সখাৰ ইংগিতবোৰ গম পাইছে যে এওঁ বিদায় ল'ব তোমাৰ আৰু আমাৰ পৰিচয় উদ্ধৱে বুজিলে যে শেষ দেখা দেখি আজি যদি মোৰ লগা কথাকেইটা সুধি নলওঁ মই আৰু মোৰ প্ৰাণৰ বন্ধুক নাপাম আৰু সেইদিনাখন বিৰলত হৰিদাসক কৃষ্ণৰ চাপিয়া পাশ আৰু এক নিৰ্জন স্থানত কৃষ্ণ বহি আছে বিচাৰি বিচাৰি গৈ উদ্ধৱে পালে আৰু কৃষ্ণৰ চৰণ সেৱা কৰি তেওঁ ক'লে মোৰ মনত অলপ খুদনি আছে আৰু আপুনি মোৰ মনৰ উদয় হোৱা প্ৰশ্ন কেইটামানৰ উত্তৰ দিব লাগে তেতিয়া কৃষ্ণ ক'লে কোৱাচোন তোমাৰ মনত কি সংশয় আছে বোলে মাত্ৰ কেইটামান সংশয় মই আপোনাক কৈছোঁ শুনক বোলে কি কোন সম দম দান সত্য শৌচ কাম সম কি দম কি দান কি সত্য শৌচ কাম কি মহালাভ কি যজ্ঞ কিয়ৰ নাম সৌৰ্য কি কোনে কি গুণেৰে সুমণ্ডিত হয় মূৰ্খ কোন পণ্ডিত কোন বন্ধু কোন দিন দুখী কোনজন শূৰবীৰ কোনজন মহাদন কি পন্থ কি বিপন্থ কি সুখ কি দুখ কি স্বৰ্গ নৰক কি ভগৱন্ত কোন গৃহ কাক কয় ধনৱন্ত কোন ঈশ্বৰ কোন আৰু অনিশ্বৰ কোন এই একুৰি 6টা প্ৰশ্ন একুৰি 6টা বিষয় কৃষ্ণৰ সন্মুখত উদ্ধৱে উপস্থাপন কৰিছে আৰু কৈছে যদি মই এই প্ৰশ্নসমূহৰ উত্তৰ জানিবৰ যোগ্য বুলি আপুনি বিবেচনা কৰে তেতিয়াহ'লে মোক আপুনি ক'ব পাৰে অৰ্থাৎ দাস্যালী ভক্তিৰে উদ্ধৱে কৃষ্ণক কৈছে মই যদিহে যোগ্য হওঁ তেতিয়াহ'লে মোক কওক আৰু কৃষ্ণই এতিয়া এই কঠিন প্ৰশ্নকেইটাৰ সমিধান উদ্ধৱক দিব আৰু এই একুৰি 6টা প্ৰশ্নৰ প্ৰশ্নোত্তৰ শিতানত আপোনালোকে নিজৰ জীৱনৰ কৰণীয় আৰু অকৰণীয়খিনি বিচাৰি পাব আহকচোন আমি প্ৰশ্নোত্তৰ শিতানৰ মাজলৈকে আগবাঢ়ি যাওঁ উদ্ধৱক বুলন্ত কেশৱ কৃপাময় পুছিলা পৰম ভাগৱত ধৰ্মচয় এ মহাজনো যাক নজানে সাক্ষাৎ কৰিবুবে কত মোৰ সন্মত তোমাত ৰামান দেৱ ধৰ্ম কৰিয়া পৰিহাৰ মুত মাত্ৰ এক চিত্ৰ মতি ভৈল জাৰ সম কাক কৈছে যে আন দেৱ ধৰ্মক কৰি পৰিহাৰ মুত মাত্ৰ একচিত মতি ভৈল যাৰ যিজনে জানিলা মই পৰম বান্ধৱ তাৰে নাম সম আবে জানিবা উদ্ধৱ তালেব্য কৰ্ম সম কাক কৈছেগে যে আন ধৰ্ম আন দেৱ পৰিহাৰ কৰি কৃষ্ণক মাত্ৰ একচিত্ত হ'ল আমি বহুদিন বিভিন্ন ঠাইলৈকে গৈছোঁ আৰু যেতিয়া আমি অৰণ্যলৈকে যাওঁ তেতিয়া বাঘ আৰু সিংহই কেনেকৈ চিকাৰ কৰে চাওঁ বাঘ আৰু সিংহই চুপি থাকে যেতিয়া তেওঁলোকৰ সন্মুখেৰে হৰিণাৰ জাক যায় অন্য তৃণভোজী জীৱ জন্তু জাক যায় তেতিয়াহ'লে তেওঁলোকে লক্ষ্য কৰে ইয়াৰ ভিতৰত দুৰ্বল কোনটো কাৰ হাত ভঙা ভৰি ভঙা লেকেচিয়াই খোজকাঢ়িছে কোনজনে দলটোৰ ভিতৰত দুৰ্বল
সেইজনক লক্ষ্য কৰে আৰু লক্ষ্য কৰি দৌৰিব আৰম্ভ কৰে আৰু এসময়ত বাঘ বা সিংহটোৱে সেই পহুটোক ধৰি পেলায় যাক লক্ষ্য কৰে তাকে ধৰিব কিন্তু আৰু সফলো হয় আনহাতে মহাভাৰতলৈকে চাওক দ্ৰোণাচাৰ্যই গছ এজোপাৰ ওপৰত চৰাইৰ পুতলা এটা বান্ধি দিলে আৰু ক'লে আজি চৰাইৰ চকুটোত বিন্ধিব লাগিব যুধিষ্ঠিৰক ক'লে কি দেখিছা যুধিষ্ঠিৰে ক'লে হে গুৰুদেৱ আপোনাক দেখিছোঁ কৃপাচাৰ্যক দেখিছোঁ পিতামহ ভীষ্মক দেখিছোঁ এজোপা গছ দেখিছোঁ গছৰ ওপৰত চৰাই এটা দেখিছোঁ তেতিয়া দ্ৰোণাচাৰ্যই ক'লে হ'ব বোপাই আৰু দুৰ্জনকে আদি কৰি বিকৰ্ণলৈকে মাতোঁতে সকলোৱে একে কথাকে ৰিপিট কৰিলে কিন্তু যেতিয়া অৰ্জুনক মতা হ'ল বাছা অৰ্জুন তুমি কি দেখিছা হে গুৰুদেৱ মই চৰাইটোৰ ৰঙা চকুৰ বাদে আৰু একো দেখা নাই বান এৰি দিয়া চৰাইহে মাটিত পৰিল লক্ষ্য স্থিৰ হ'ব লাগিব স্থিৰ লক্ষ্যৰ বাদে যদি বেলেগ বেলেগ ঠাইলৈকে লক্ষ্য বিভাজিত হয় লক্ষ্যত কোনো উপনীত হ'ব নোৱাৰে গতিকে কৃষ্ণকেই যদি পাব বিচাৰিছে তেতিয়াহ'লে কৃষ্ণই তেওঁৰ ভজনীতে পাব লাগিব কৃষ্ণই একমাত্ৰ লক্ষ্য হ'ব লাগিব তাকে কৈছেগৈ আন দেৱ ধৰ্ম পৰিহাৰ কৰি যি মুখমাত্ৰ ভজে সেয়ে সম যে ইফালে কৃষ্ণকো ভজিছে সিফালে মটৰচাইকেলখন ষ্টাৰ্ট হোৱা নাই গোৰ মাৰি দিওঁতে বিশ্বকৰ্মা হৈ গৈছে হয় নাই ইফালে বোলে শৰণ ভজন চব হৈ গ'ল লক্ষী পূজাৰ দিনাখন পাকঘৰতেই বোলে আইৰ নিমিত্তে এখন শৰাই আগবঢ়াইছে পাইছেতো বুজি হ'ব জানো গতিকে কুলাৰ আৰু বোকাৰটো একেলগে ধৰিব গ'লে নহ'ব এক গতিকে সেইকাৰণে কৈছেগৈ আন দেৱ ধৰ্মক কৰিয়া পৰিহাৰ মোট মাত্ৰ একচিত্ত মটিভ হৈল যাৰ মোট একচিত্ত এতিয়া বিবাহিত ভাৰ্যাই যদি স্বামী থাকোঁতেও অন্য পতি ভজে বদনাম হ'ব স্বামীয়ে যদি বিবাহিত ধৰ্মপতি গৃহত থকাৰ পিছত অন্য উপপত্নী ভজিব যায় জানো ধৰ্ম হ'ব একেই কথা বুলি কৈছে যেন কুল নাৰী পতি এৰি গয়া ভজে উপপতি তেওঁৰ কেতিয়াও অসম নহ'ব লক্ষ্য ভ্ৰষ্ট হ'ব মনত ৰাখিব বিশ্বামিত্ৰই 100 বাৰ যুঁজ কৰিছিল বশিষ্ঠৰ বিৰুদ্ধে 100 বাৰে পৰাজিত হ'ল আৰু তেতিয়া বিশ্বামিত্ৰই ক'লে মই ব্ৰহ্মত্ব বিচাৰোঁ চোৱা বনলৈ পঞ্চতন্মাত্ৰৰ মাধ্যমেৰে তুমি ভগৱন্তক ভজিবা পাৰিলে যাম ৰূপ ৰস শব্দ স্পৰ্শৰ মাধ্যমেৰে বশিষ্ঠই বিশ্বামিত্ৰক ক'লে ভগৱন্তক তুমি ভজনা কৰা ভগৱন্তই তোমাক দেখা দিব কিন্তু বিশ্বামিত্ৰৰ মনত কি আহিল কামনা আছিল কামনাৰ কাৰণে তেওঁ মোহিনীক ভাবিলে মোহিনীক ভবাৰ কাৰণে নাৰদৰ উপদেশ মতে ইন্দ্ৰই মেনকাক পঠিয়ালে এবছৰ পাছত যেতিয়া তেওঁ শকুন্তলা নামৰ কন্যাৰ পিতৃ হ'ল মেনকা মাতৃ হ'ল তেতিয়া মেনকাক কৈছে তুমি আচলতে কোন বোলে মই আপোনাৰ তপস্যাৰ ফল আপুনি এগৰাকী লাস্যময়ী হাস্যময়ী স্বল্পবসনা যুৱতী কল্পনা কৰা নাছিল জানো গতিকে সেইকাৰণে মোক ইন্দ্ৰই পঠিয়াই দিছে আপোনাৰ ইন্দ্ৰিয়ৰ কামনা আছে সেইকাৰণে আপোনাৰ ইন্দ্ৰিয়ৰ কামনা চৰিতাৰ্থ কৰিবৰ কাৰণে মোক ইন্দ্ৰই পঠিয়াই দিছে আপুনি কি কৰে কৰক বোলে মইতো পিতৃত্ব লাভ কৰিবৰ কাৰণে হৈছে বোলে ময়ো আপোনাৰ সন্তানৰ মাক হ'বলৈকে অহা নাছিলোঁ আপুনি নিমন্ত্ৰণ কৰাৰ কাৰণে আহিছিল একটালেতো নাবাজে আহি পেলাই পুনৰ বশিষ্ঠক কৈছে হে গুৰুদেৱ মই কিয় কৃষ্ণক দেখা নাপালোঁ বোলে তুমি কি বুলি কৈছিলা যে মই কৃষ্ণক দেখা পাব লাগিব তপস্যাত তে তুমি কামনা কি ক'লা মোহিনী সেইটো এটা ৰূপহে বিকৃত ৰূপ তুমি প্ৰকৃত ৰূপেদি যেতিয়া বিকৃত ৰূপ পাবা প্ৰকৃত কেনে পাবা গতিকে প্ৰকৃত ৰূপেদি যেতিয়া বিকৃত ৰূপ দিব কৃষ্ণক পূজনত তেতিয়া বিঘিনি ঘটিব মোৰ বাক্য নহয় বশিষ্ঠই কৈছে যে স্বৰূপ এৰি যেতিয়া বিৰূপ ধৰিব তেতিয়া কৃষ্ণ পূজনত বিঘিনি ঘটে আৰু সেয়ে বিশ্বামিত্ৰই কি ক'লে কৃষ্ণক আমি যেতিয়া ভজোঁ কৃষ্ণটো অৰ্পিয়া আমি কৰোঁ কৰ্ম যত যত তাতো নানা বিঘ্নি আছে জানিলোঁ মনত যে মই কৃষ্ণতে অৰ্পণ কৰিছিলোঁ কিন্তু কৃষ্ণ মই মোহিনী ৰূপত বিচাৰিছোঁ মোৰ মনত কামনা আছিল আৰু সেইকাৰণে বিঘিনি ঘটিল ভকত হৈও বৈষ্ণৱ হৈও বিঘিনি ঘটিব পাৰে যদি লেখ মাত্ৰ মনত কামনা থাকে কামনা ৰহিত নোহোৱালৈকে লক্ষ্যত উপনীত হ'ব নোৱাৰিব সেইকাৰণে বিশ্বামিত্ৰ লক্ষ্যভ্ৰষ্ট হৈছে সেইকাৰণে ক'লে বশিষ্ঠই বোলে কি খাইছিলে প্ৰথমে গছৰ ফল
তাৰপিছত কি খাইছিলা বোলে পাত তাৰপিছত কি খাইছিলা বোলে পানী শেষত কি কৰিলা বোলে পানী ফল মূল চব এৰি দিলোঁ শেষত কি খালাগে বায়ু ভক্ষণ বোলে বায়ু ভক্ষণ কৰি থকাৰ পিছতো যদি তোমাৰ কামনা মনৰ পৰা নোহোৱা নহ'ল তেতিয়াহ'লে বাকী মানুহৰ কি হ'ব গছৰ শুকান ফল মূল খাইছেগৈ শেষত বায়ু ভক্ষণ কৰিছে তাৰপিছতো তেওঁ কিন্তু চকু মেলি দিয়াৰ লগে লগে স্বল্পবসনা নাৰী দেখাৰ লগে লগে তেওঁৰ তপস্যা ভংগ হ'ল সেয়েহে একদম উঠি 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 শিখৰ পৰ্বততো ভ্ৰষ্ট হ'ব পাৰে স্খলন হ'ব পাৰে স্খলনৰ ভয় প্ৰতি মুহূৰ্ততে সেইজনৰ স্খলনৰ ভয় নাথাকে যিজনে কায় বাক্য মন সমস্তখিনি অৰ্পণ কৰি দিয়ে কৃষ্ণক পৰম দেৱতা হিচাপে মানিলে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰম প্ৰপন্ন জনাতনম তুমি প্ৰিয়তম পৰম দেৱতা জানিলে লিখৰ যিদিনাখনেই মাধৱদেৱে এই ভাৱেৰে শংকৰদেৱক গুৰু মানি ল'লে মাধৱদেৱৰ কিন্তু স্খলন নঘটিল উত্তৰ আকাশৰ ধ্ৰুৱ নক্ষত্ৰ জিলিকা দি জিলিকি থাকিল গতিকে স্খলনৰ পৰা হাত কাঢ়িব লাগিলে এক চিত্ত এক মন এক প্ৰাণ এক দেহ হ'ব লাগিব কায় বাক্য মন কৰি এক হওক তেওঁৰ সম হ'ব তাকে কৈছে অন্য দেৱী দেৱ আৰু লগতে অন্য সমস্তখিনি এৰি কৃষ্ণক ধৰিব লাগিব অন্যক এৰিব নোৱাৰিলে কৃষ্ণক ধৰিব নোৱাৰিলে তেওঁক নাভাব আৰু কি বুলি ভাবিব লাগিব যিজনে জানিলা মই পৰম বান্ধৱ তাৰে নাম সময়ে জানিবা উত্তম কাৰ বান্ধৱ আত্মাৰ বান্ধৱ পৰমাত্মা আত্মাৰ বান্ধৱ পৰমাত্মা বুলি যিজনে জানিবলৈকে সক্ষম হ'ল তেওঁৰে সম হ'ল ইয়াৰ পাছত কি কৈছে দম কাক কয় মোৰ কথা শুনৈ কৰ্ণে মুখে বোলে ৰাম যিটো হস্ত দুই মোৰে কৰে মাত্ৰ কাম মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম জানা প্ৰাণ সখী থাকে বুলি দম যেতিয়া নিষ্কাম ভাৱনালৈ আহি কেৱল কাণৰ সুখ কি বাৰু যিজন মানুহ কলা নহয় তেওঁৰ কাণেৰে সদায় প্ৰশংসা শুনিব বিচাৰে মোক প্ৰশংসা কৰক মোক ভাল বুলি কওক হয়নে কিন্তু তাৰ পৰিৱৰ্তে যেতিয়া আপোনাৰ কাণখনে উদ্গ্ৰীৱ হৈ থাকিব মই কেতিয়া হৰিনাম শুনিবলৈকে পাওঁ মোৰ কথা শুনৈ কৰ্ণে মুখে বোলে ৰাম সাধাৰণতে মানুহবিলাকে কি কয় বাৰু মুখেৰে কি কৰিব বিচাৰে যিসমূহ মানুহ কৃত্ৰিম তেওঁলোকে বেলেগক উপলঙা কৰি তাচ্ছিল্য কৰি ভৰ্ৎসনা কৰি গালি পাৰি অভিশাপ দি ভাল পায় আৰু যিসকল প্ৰকৃত লোক যাৰ মানৱীয়তা আছে যি কৃষ্ণভাৱত উদ্ভৱ হৈছেগৈ তেওঁ মুখেৰে কৃষ্ণ নাম লৈহে ভাল পায় যিদিনাখন মুখেৰে কৃষ্ণ নাম লৈ ভাল পোৱা হ'ব যিদিনাখন অকথা কৈ বেয়া পোৱা হ'ব আৰু কি কৰিব তেওঁ মূৰৰ ৰূপ চিন্তনত মনে কৰি শ্ৰম জানা প্ৰাণ সখী তাকে বুলি দম আটাইতকৈ টান পৰিশ্ৰমটো কি বাৰু মনেৰে ঈশ্বৰৰ ৰূপটো হৃদয়ত চিন্তা কৰে খৰিৰ দোকান এখনত যদি যায় নিমাতী ঘাটলৈ গোৱালগাঁৱলৈ দক্ষিণ পাটলৈ কমলাবাৰীলৈ খলি পাৰি থকা মানুহজনক যদি সোধে কি খৰি টানো ককাই বোলে তেতেলীৰ মূঢ়া পাৰিবলৈকে বৰ টান হয়নে আইগৰাকীক যদি সোধোঁ শাক পাচলি কাটি আছে তাত ঐ আটাইতকৈ কি বস্তু কিনো কাম টান বোলে সৰিয়হৰ বাকলি চিলোৱা হয়নে চিৰিয়াখানাত কাম কৰি থকা মাউতটোক যদি সোধোঁ আটাইতকৈ টান কাম কি বোলে কি আৰু হাতীৰ পোৱালি কোচত লোৱা ঊল চিলাই আছে এখেতৰ ভনীয়েকে মই যদি সোধোঁ বোলে আটাইতকৈ টান কাম কি বোলে মহক চুৱেটাৰ পিন্ধোৱা এখেতৰ ভনীয়ে চুৱেটাৰ পিন্ধি গুঠি আছে আৰু যদি মই সোধোঁ আটাইতকৈ টান কাম কি বোলে মহক চুৱেটাৰ পিন্ধোৱা মাউতটোৱে কি ক'লে বোলে আমি হাতী লাৰি চাৰি থাকোঁ কিন্তু হাতীৰ পোৱালি কোচত ল'বলৈকে টান কিন্তু তাতকৈও টান কাম কি কাম মনেৰে হৃদয়ত ঈশ্বৰ আছে বুলি ভবাটো কিয় ক'লে জানে ঈশ্বৰ নমনা পৃথিৱীৰ প্ৰথম মানুহজন কোন বাৰু সেইজনে হ'ল চাৰবাক যিসকলে দৰ্শন পঢ়িছে গম পাব চাৰবাকৰ নিচিনা আৰু দুষ্ট প্ৰকৃতি মানে সি ঈশ্বৰ বুলি ক'লে হাতকিল মাৰে আৰু এখেতে অংক ভাল পায় এই অংকৰ শিক্ষক এজন আছিল আৰ্যভট্ট আৰু আৰ্যভট্টক কৈ পেলাই কৈছে আৰ্যভট্ট এনেকৈ এটা মন্দিৰত থাকে আৰ্যভট্টক কৈছে যে মোক অংকৰে ভগৱন্তক দেখুৱাই দিয়ক অংকৰে ভগৱন্তক দেখুৱাই দিয়ক আৰু আৰ্যভট্টই কৈছেগৈ অহাকালি আপুনি আহিব আপোনাক এটা হোমৱৰ্ক দিয়ক কি হোমৱৰ্ক
বোলে আপুনিতো ঈশ্বৰ নামানে বোলে নামানো আজি ৰাতিৰ কাৰণে ঈশ্বৰ আছে বুলি ভাবিব কিমান টান হোমৱৰ্ক দিছে দেই আপুনিতো ঈশ্বৰ নামানে বোলে নাই তোৰ ঈশ্বৰক মই 7 কিল মাৰো আৰু আৰ্যভট্টে কৈছে একো কৰিব নালাগে কেৱল আজি ৰাতি ইয়াৰ পৰা নহয় নে আপুনি ঘৰত গৈ পেলাই যেতিয়া শয়ন কৰিব ৰাতিপুৱা মোৰ তাত আহাৰ আগতে ভাবিব ঈশ্বৰ আছে আৰু আপুনি কিন্তু শুব পাৰিব লাগিব আপোনাৰ যদি চকু ওখ হৈ থাকে ৰঙা হৈ থাকে মোৰ ইয়াত আহি হামিয়াই থাকে মই গম পাম আপুনি টোপনি মৰা নাই আৰু এডাল দীঘল স্কেল লৈ আহিব আৰু আহিল পিছদিনাখন চকু ডাঙৰ হৈ ফুলি আছে ৰঙা হৈ আছে চাৰবাকে বৰ কষ্ট পাইছে কাৰণ তেওঁ ঈশ্বৰক নামানে ঈশ্বৰ আছে বুলি ভাবিব নোৱাৰিলে ভাবিব ঈশ্বৰ আছে বুলি তেতিয়া তাকে ক'লে মোক আৰু ঈশ্বৰক দেখুৱাই দিব নালাগে মই বৰ কষ্ট পাইছোঁ ঐ কাৰণ তুমি মোক কি চিন্তা লগাই দিলা ঈশ্বৰ আছে বুলি মই ভাবিলোঁ মই টোপনি যোৱা নাই মোৰ অৰ্থাৎ চাৰবাকৰ নিচিনা পণ্ডিতৰ কাৰণে টান কাম যে ঈশ্বৰ আছে বুলি ভাবোঁতে আমিতো আৰু কি গতি হয়নে গতিকতে ঈশ্বৰক হৃদয়ত চৈতন্যৰ পৰা যিয়ে ভাবিব পাৰে মূৰৰ ৰূপ চিন্তই মনে কৰি শ্ৰম জানিবা উদ্ধৱ সখী তাকে বুলি দম যিয়ে ঈশ্বৰক হৃদয়ত আছে বুলি মানসিক পৰিশ্ৰম কৰিব পাৰে তাতকৈ দম থকা মানুহ পৃথিৱীত নাই সাগৰখন সাঁতুৰি পাৰ হৈ যাব পাৰিব ভৰানৈ সাঁতুৰি পাৰ হৈ যাব পাৰিব কিন্তু ঈশ্বৰক মনৰ দৃষ্টিৰে ইয়াত দেখা যিজনে দেখিছে আচলতে প্ৰকৃত ভজন তেওঁ হৈছে ভজন মানে কি ঈশ্বৰৰ ধ্যান মুখেৰে কয়হে কেইজনে বাৰু চকু মুদি পেলাই ইয়াত ঈশ্বৰক আনিব পাৰিছে হৃদয়ত সেইকাৰণে কৈছেগে দম হে উদ্ধৱ মূৰৰ ৰূপ চিন্তনত মনে কৰোঁ শ্ৰম জানিবা উদ্ধৱ সখী তাকে বুলি দম তাতকৈ ডাঙৰ দম নাই আমাৰ সেই গধূলি ফটিকা পানী খাই ভৰি পাক খাই জিভা শাক খাই কাৰোবাক গালি পাৰাটোৱে দম বুলি ভাবোঁ আমি এয়া দম ক'ৰবাত থাকিবগৈ হয় নাই এইটো দম বুলি কৈছে যে চকু মুদাৰ লগে লগে ঈশ্বৰক আনিব যায় মৰ্দা জ্যোতিষী জ্ঞানম সেই ঈশ্বৰ মই চকু মুদাৰ লগে লগে এটা উজ্জ্বল পোহৰূপে তোমাক মই হৃদয়ত দেখা পাওঁ এইটো কম ডাঙৰ কথা নাই ইয়াৰ পিছতনো কি কৈছে মুখচিত্ৰ যিয়ে যিটোজনে মহাশয় হানি অপমানে দুখ সুখ হয় তাৰে নামক ক্ষমাভাৱে জানিবা উদ্ধৱ ক্ষমাবন্ত পুৰুষৰ নাহি পৰাভৱ ক্ষমা গুণটোৰ বিষয়ে কৈছে যিজনে মুখ চিত্ৰ অৰ্পণ কৰি দুখ সুখ হানি অপমান নিন্দা স্তুতি সকলো একে বুলি ভাবে তেওঁক গালি পাৰিলেও কথা নাই প্ৰশংসা কৰিলেও কথা নাই তেওঁৰ হানি হ'লেও কথা নাই তেওঁ কিবা পালেও কথা নাই আৰু তেওঁক একদম কুৎসাৰতনা কৰি তিৰস্কাৰ কৰিছে তথাপিতো তেওঁৰ একো পৰিৱৰ্তন নাই আৰু তেওঁ মাক দেউতাকৰ নামত গালি দিয়া মানুহজনকো ক্ষমা কৰিব পাৰে আৰু যিজনে এই কৰিব পাৰে তেওঁতকৈ আৰু ধনী মানুহ নাই ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ তেওঁ জীৱনত কেতিয়াও পৰাজয় নাই যি ক্ষমা কৰিব পাৰে আৰু বিদুৰে ধৃতৰাষ্ট্ৰক ক্ষমা কৰি দিছিল কাৰণে মহান হৈ থাকিল মোক মনে ধৰি যেবে তেজৈ লোভ কাম জানিবা উদ্ধৱ বন্ধু ধৈৰ্য তাৰ নাম মানুহে কেতিয়া ধৈৰ্য ধৰে বাৰু যেতিয়া স্বাৰ্থৰ কাৰণেহে ধৈৰ্য ধৰে নিস্বাৰ্থ ভাৱনাত মানুহে ধৈৰ্য নধৰে অকণমান সময় ৰ'ব লগা হ'লে হাহাকাৰ অকণমান সময় যদি ৰ'ব লগা হৈছে মানুহৰ হাহাকাৰ আৰু মানুহে ধৈৰ্য নধৰাৰ কাৰণে বহুত অঘটন ঘটে আটাইতকৈ ধৈৰ্য ধৰা জীৱ কি বাৰু গছ গছনি উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱৰ ভিতৰত আটাইতকৈ বেছি ধৈৰ্য থকা জীৱই হৈছেগৈ বৃক্ষকুল হয়নে নহয় চাওকচোন ধৈৰ্যটো নাই জানো ভাবকচোন তেওঁলোকে তপস্যা কৰি আছে এজোপা শাল গছ যেতিয়ালৈকে পুৰত নহয় মানুহটো নাকাটে কাটে জানো তেওঁলোকে নিস্বাৰ্থভাৱে আমাক গছ পাত অক্সিজেন দি ফল মূল দি পেলাই ৰখি থকা নাই জানো আছে নাই চাওকচোন বৃক্ষকুল আমি কেনেকৈ ধৈৰ্য ধৰিব পাৰিছোঁনে তাকে কৈছে মোকে মনে ধৰি যেবে তেজৈ লোভ কাম যেনেদৰে বৃক্ষবিলাকে মাটিত খামুচ মাৰি ধৰি সমস্ত জীৱকুলৰ কাৰণে প্ৰাণবায়ু যোগান হৈছে ফল মূল দিছে গছপাত দিছে কিন্তু তেওঁলোকে কেতিয়াবা প্ৰতিবাদ কৰা নাই ঠানি এডাল কাটি অনা আকৌ দ্বিতীয়ডাল ঠানি কাটোগৈ
গছডালে আমাক কৈছে নেকি কালি দেখোন এখন হাত কাটি নিশ্চয় আজি এখন হাতো কাটো নেকি কৈছে জানো গছডালেতো কেতিয়াও প্ৰতিবাদ কৰা নাই ঠিক তেনেকৈ গছডালে মাটি খামুচি ধৰি যেনেদৰে ধৈৰ্য ধৰি থাকে সেনেকৈ আমি যেতিয়া ঈশ্বৰক খামুচ মাৰি ধৰি লোভ আৰু কামনা পৰিত্যাগ কৰিব পাৰিম তাকে ধৈৰ্য বুলি কৈছে মুক মনে ধৰি তেজই লোভ কাম লোভ আৰু কামনাক যেতিয়া আমি ত্যাগ কৰিব পাৰিম জানিবা উদ্ধৱ বন্ধু ধৈৰ্যতৰ নাম কেতিয়াবা দাঁত কামুৰি সহ্য নকৰে জানো ইনজেকশ্যনটো লওঁতে সহ্য কৰিছে নাই দাঁত কৰচি পেলাই সহ্য নাই নহয় গতিকে ভগৱন্তক যেনেকৈ বৃক্ষই মাটিত খামুচ মাৰি ধৰি পেলাই ভাৰসাম্য ৰক্ষা কৰি আছে সেনেকৈ ঈশ্বৰক খামুচ মাৰি ধৰক ধৰি ত্যাগ কৰক এতিয়া ডক্টৰে ক'ব আপোনাৰ কিন্তু একদম বহুত বেছি আছে চুগাৰটো এইফালে মানুহজনৰ বয়সো কম এখেতৰ ভায়েক হয় নাই এখেতৰ ভায়েক হ'লেতো বেছি বয়স নহ'বগৈ দেই নতুনকৈ বিয়া কৰাইছে সেইজন মানুহৰ সন্মুখত যেতিয়া মিঠা বস্তু দিবগৈ দাঁত মূৰ কৰচি কমতে ধৈৰ্য হ'ব লাগিব আপোনাৰ ভাতৃৰ হয় নাই কাৰণ জানে তেওঁ খাই দিলে মোৰ চুগাৰ বাঢ়িব চুগাৰ যদি বেছি হৈ যায় মই যদি মৰি যাওঁ ছোৱালী বিধৱা হ'ব আৰু মোৰ ল'ৰা কি হ'বগৈ অনাথ হ'বগৈ গতিকে তেওঁ ধৈৰ্য ধৰা নাই জানো কাৰণ বাচি থাকিবৰ হেঁপাহ আছে আকৌ মৰমৰ পত্নী বিধৱা হ'ব ল'ৰা ছোৱালীকেইটা অনাথ হ'ব চুক্তিত তেওঁ ধৈৰ্য ধৰিছে কিন্তু ঠিক সেইদৰে ঈশ্বৰক খামুচ মাৰি ধৰি এৰক কাৰণ লতিডালতো উঠিবৰ কাৰণে এডাল গছ লাগে গতিকে সেইকাৰণে শৰণক আশ্ৰয় বুলি কৈছে ঈশ্বৰক আশ্ৰয় কৰি যেনেকৈ এডাল গছক আশ্ৰয় কৰি লতা ওপৰলৈকে গুচি যায় আপুনি ওপৰলৈকে যাব পাৰিব যদি ঈশ্বৰক আশ্ৰয় কৰে আৰু নহ'লে কিন্তু বাগৰি পৰিব লতাক লতাই মেলি অলপ দূৰ যায় কিন্তু বাগৰি পৰে আলম লাগিব আলম নহ'লে কিন্তু স্খলন যদি নাই আলম হ'ব তাৰ স্খলন স্বভাৱকে এৰি মুঠ চিত্ত কৰিল থিৰ মায়াক জিনিলে জানা সেহি মহাবীৰ স্বভাৱক এৰি চিত্ত কৰিলে থিৰ স্বভাৱ মানে কি চঞ্চল মানে বুঢ়া হোৱাৰ পাছতো চঞ্চলতা নগৈছে ট্ৰেজাৰী অফিচত থিয় হৈ আছোঁ 10 বজাৰ পৰা লাইন ধৰিছোঁ 12 বাজিল মোৰ সন্মুখত আৰু 50জন মানুহ আৰু মোৰ সন্মুখৰ বুঢ়া মানুহজনৰ ফোন আহিছে মোক কৈছে অ' বোপাই চাচোন খাৰ আৰু কৈছোঁ ইয়াতে ৱাইফ বুলি লিখা আছে এই আইতাৰে ফোন কৰিছে মই ফোন ধৰিলোঁ কোন তুমি মই বুঢ়া মানুহ এজনৰ পিছফালে যাওঁ সেইটো মোৰে হাজবেণ্ড ঠিক আছে মোক সুধিছে এই মানুহজন কিমান সময়ত যায় বোলে 3 ঘণ্টা বোলে মাজত বাহিৰত গৈছিলে বোলে এবাৰ টয়লেটত গৈছে আৰু 1 ঘণ্টামান চেয়াৰত গৈছে আৰু বেলেগত যোৱা নাইতো 82 বছৰীয়া বুঢ়া মানুহজনৰ ওপৰতো বুঢ়ীৰ সন্দেহ তেতিয়াহ'লে ভাবক এই 82 বছৰ বয়সতে যদি বুঢ়ীয়ে সন্দেহ কৰিব লাগে এই মানুহটো তাৰমানে এতিয়াও চঞ্চলতা গুচা নাই হয় নাই গতিকে মানে মুঠ চিত্ত দিয়া স্বভাৱকো এৰি মুঠ চিত্ত দিয়া থিৰ কৰি মন হয়নে গতিকে মনৰ স্বভাৱজাত কি চঞ্চলতা এৰি চিত্ত কৰিল থিৰ মায়াক জিনিলে জানা সেহি মহাবীৰ মায়াক জিনিব লাগিলে গোটেই পৰিয়ালটোৰ সৈতে জয়লাভ কৰিব লাগিব মায়াৰ পৰিয়ালটোৰ সৈতে যদি জয়লাভ নকৰে কোন মুহূৰ্তত মায়াৰ ল'ৰা ছোৱালীকেইটা আপোনাক বগৰাই দিয়ে গেৰাণ্টি নাই মায়াৰ ল'ৰা ছোৱালীকেইটাই ডকাইত চম্বলৰ দস্যু সেইকেইটাই গৰ্ব অহংকাৰ ক্ৰোধ কপট এলাহ চম্বলৰ এটা দস্যু সেইকেইটা গৰ্ব অহংকাৰ কপট ক্ৰোধ এলাহ আৰু বাকীকেইটাতো আৰু ওপৰত ৰাক্ষসী আশা কামনা বাসনা প্ৰত্যাশা আৰু হতাশা এই 10টা ল'ৰা ছোৱালীক যদি আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে আপুনি বীৰ হ'ব নোৱাৰিব মহাবীৰ হ'ব লাগিলেগে এই বিশেষকৈ মায়াৰ ডাঙৰ ছোৱালীজনীক যদি আপুনি পিছ দিব নোৱাৰে কৃষ্ণক নাপায় সেইকাৰণে মাধৱ পুৰুষে কি লিখিলেগে আশাক যিজনে পিঠি দিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ হবিল আশাত বন্দী জীৱ সেই আশাত আহিছিল কোন যুধিষ্ঠিৰ আৰু আশাত গৈ পেলাই নিজৰ কুল আৰু হেৰুৱালে ৰাজ্য গ'ল ধন গ'ল ধৰ্মপত্নী গ'ল 4টা ভায়েক গ'ল কৃষ্ণ যদি লগত নাথাকিলেহেঁতেন মৰিলোহেঁতেন
ইমানে যদি ভাল সত্যবাদী ৰাজা যুধিষ্ঠিৰ জুৱা খেলিব কিয় গৈছিল আশা নাম কি বাৰু জুৱা আহা নহয় কিন্তু গৈয়ে আছে এই তোমাৰ ইন্দ্ৰবস্ত্ৰ গ'ল এই তোমাৰ চাৰি ভাই গ'ল এই তোমাৰ ধৰ্মপত্নী গ'ল টানিয়ান দুৰ্যোধনে কৈছে গতিকে ৰজা যদি যুধিষ্ঠিৰ হয় তে ধৰ্মপত্নী লাঞ্ছিত হ'ব দেখাত ধৰ্মিষ্ঠ কিন্তু আকৌ আশাটো এৰা নাই দুৰ্যোধনৰ কথাই নাই ৰজস্থল নাৰীকো টানি আনি অত্যাচাৰ কৰিব আমি প্ৰজাহে প্ৰজাবোৰ দ্ৰৌপদীৰ নিচিনাই মাজে মাজে বেলেগ বেলেগ দলৰ চৰকাৰ হৈ নাথাকে জানো একেইটো ইলেকশ্যন অহাৰ আগত একদম আঁচনি নহয় জানো গতিকে আমি সাৱধান হ'বৰ হ'ল যদি বীৰ হ'ব লাগিলেগে কি হ'ব লাগিব এজন ক্ষত্ৰিয় হ'ব লাগে মূৰত ক্ষীৰস্থান বুকুৰ ভিতৰত কবচ বাওঁ হাতত ঢাল সোঁ হাতত তৰোৱাল পদত পাদুকা যুদ্ধকালে অস্ত্ৰ শীতকালে বস্ত্ৰ নহ'লে ধিক্কাৰ ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ গতিকে কি হ'ব লাগিব বীৰ হ'ব লাগিলেগে এইকেইটাক পৰাজয় কৰিব লাগিব যি নিজক জয় কৰিব পৰা নাই সেই শত্ৰুক কি জয় কৰিব যি মানুহে বেলেগৰ কথা শুনিবৰ ধৈৰ্য নাই তেওঁৰ কথা কিয় শুনিব আমাক আইতাহঁতে কৈছিল মাৰ বাপেৰ কথা শুনিবি যদি মাৰ বাপেৰ কথা শুনিবলৈকে ধৈৰ্য নাই তহঁতৰ কথা ভৱিষ্যতে কোনে শুনিব আৰু এই কথাও কৈছিল যদি ভাল কথা এষাৰ হয় লাহেকৈ ক'লে তহঁত পৃথিৱীত নাথাকিলেও শুনিব আৰু বেয়া কথা এষাৰ বিল্ডিঙৰ ওপৰত চিঞৰি গ'লেও নুশুনে আজি শংকৰদেৱ মাধৱদেৱে ৫৫০ বছৰ আগতে যি কথা কৈ গ'ল চিঞৰিটো কোৱা নাই লাহে লাহে কৈ গ'ল এতিয়াও শুনি আছোঁ তেওঁতো চিঞৰি চিঞৰি কোৱা নাছিল লাহেকৈ কৈ গৈছিল খোজ মাৰি থৈ গৈছিল থাকি গ'ল মানে কাটি দিলে জুই লগাই দিলে ঘৰ পৰা জুইত পৰিল বন জুইত পৰিল তাৰপিছতো থাকি গ'ল বৰগীত কাৰণ হৃদয়ত থাকি গ'ল গতিকে আমি সেই পদ্ধতি শিকিব লাগিব মোটে চিত্ত দিয়ে যিটো তেজীয়া হয় মায়া নিশ্চিন্ত প্ৰাণীৰ দোষ কৰে ভূতা দয়া হৰিবুদ্ধি সভাকো কৰে মান জানিবা উদ্ধৱ থাকে বুলি মহাদান দান বুলি কাক কৈছে মহাদান মোকে চিত্ত যিটো তেজীয়া হয় মায়া তেওঁক চিত্ত অৰ্পণ কৰি মাধৱদেৱে কি কৈছে তুমি চিত্ত বৃত্তি মোৰ তুমি চিত্ত বৃত্তিখিনি মোৰ চিত্তৰ বৃত্তি যেতিয়া নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু শেষত তেওঁ কিছু বস্তু সম্পূৰ্ণ হ'ব লাগিব কি হ'ব লাগিব হেয় শূন্য হেতু শূন্য জ্ঞেয় শূন্য প্ৰাপ্তি শূন্য প্ৰাকাম্য শূন্য চিকিৎসা শূন্য অৰ্থাৎ যি পাব লগা আছিল পোৱা হৈ গ'ল সৎসংগ যি হেৰাব লগা আছিল হেৰুৱা হৈ গ'ল দুখ কষ্ট যি জানিবলগীয়া আছিল জনা হৈ গ'ল ভক্তি কি যি পাবলগীয়া আছিল পোৱা হৈ গ'ল যি জানিবলগীয়া জনা হৈ গ'ল যি হেৰাবলগীয়া আছিল হোৱা হৈ গ'ল যি ক'বলগীয়া আছিল কোৱা হৈ গ'ল যাৰ আৰু একো বাকী নাই হেৰাবলগীয়া বাকী নাই পাবলগীয়া বাকী নাই দেখিবলগীয়া বাকী নাই জানিবলগীয়া বাকী নাই সেইকাৰণে নিসিংহই কি ক'লে পঢ়ালোঁ মোক জানিলে ক যেতি জন মোক দেখিলে ক যেতি জন নাহি তাৰ পুনৰাগমন যি পৃথিৱীখনত আৰু দেখিবলগীয়া একো বাকীয়েই নাই সেইকাৰণে মই কি বুলি কৈছে এক খুদিবি বুঢ়াক এক খুদিবি ফুৰাক দেখিছে যি মাজুলীত আহি পোৱা নাই সি গোৱালগাঁও ক'ত নিমাতী ঘাট ক'ত ধুনাবাৰী ঘাট ক'ত বনগাঁও ক'ত আলিচিকা ক'ত কমলাবাৰী ক'ত দক্ষিণপাট ক'ত বেঙেনাহাটী ক'ত জানিব জানো পুৰণা কমলাবাৰী উত্তৰ কমলাবাৰী নতুন কমলাবাৰী একে কৰি থৈ দিবগৈ আউনীআটী ক'ত সি দেখাই নাপাবগৈ সি গম পাব জানো আউনীআটীয়ে আউল বাউল দক্ষিণপাতে ৰান্ধে চাউল বেঙেনাহাটীয়ে পাৰে পাত দক্ষিণপাতে বিলালে ভাত সি বুজি পাব জানো সি মাজুলী ভাবে ঢেকেজুলি কাষতেই নেকি নহয় জানো ঢেকেজুলি যে 16খন আছে তো গমেই নাপাব হয় নাই যোৰহাটতো ঢেকেজুলি আছে আমাৰ সেই লালুকতো 14খন ঢেকেজুলি আছে তেজপুৰতো চিৰাজুলি কাষত ঢেকেজুলি 16খন ঢেকেজুলি সি গমেই নাপায় সি ভাবে যে ঢেকেজুলি কাষতে মাজুলী আছে নেকি নহয় জানো গতিকে যদি ফুৰা মানুহ হয় গম পাব সেইকাৰণে কি বুলি কৈছে এক খুদিবি ফুৰাক এক খুদিবি বুঢ়াক বুঢ়া কিয় কাৰণে এখেতৰ বয়স হৈছে এখেতৰ মানে সময়ে শিকাইছে এক খুদিবি বুঢ়াক যিজন বুঢ়া মানুহ তেওঁ স্বাভাৱিকতেই এক্সপিৰিয়েঞ্চ গেডাৰ কৰিছে এক খুদিবি ফুৰাক তেওঁ ধুবুৰীৰ পৰা ধেমাজিলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে ফুৰিছে তেওঁ জানে নহয় জানো সেইকাৰণে যাৰ ওচৰত জ্ঞানৰ ভাণ্ডাৰ আছেগৈ তেওঁলোকে জানিব অভিজ্ঞ ব্যক্তি গতিকে তেওঁহে দান কৰিব পাৰিব হৰিবুদ্ধি সদায় সবাকো কৰে মান জানিবা উদ্ধৱ থাকে বুলি মহাদান নিশ্চিন্তে প্ৰাণীৰ দোষ কৰে ভূতা দয়া সেইটোহে ডাঙৰ কথা সেইটোকে বহুতে কৰিব নোৱাৰে নিশ্চিন্তে প্ৰাণীৰ
দ্ৰোহ আৰু কৰে ভূতদায় ভূতদায় মানে সকলোকে দয়া কৰে পঞ্চৱতী দেহ যিমান আছেগে সকলোকে দয়া কৰে তেওঁ কি ভাবে চৰাইবোৰে উৰিবলৈকে এখন আকাশ পাওক জিৰাবলৈকে এখন গছত ঠানি পাওক খাবলৈকে খুটকণ কেইটামান পাওক সেইটো ভূতদায় নিশ্চিত প্ৰাণীৰ দ্ৰোহ হিংসা কাৰ্যৰ পৰা তেওঁ 10 মাইল আঁতৰত কাৰণ তেওঁ কি জানে হিংসাৰ সমান পাপ নাই অহিংসাৰ সমান ধৰ্ম নাই কৃত কাৰিতা অনুমোদিতা লোভ মোহ পোহক্ৰমা মৃদু মধ্য অধিমাত্ৰা বিশ্ব জ্ঞান অনন্ত ফলানি ইতি প্ৰতিপেক্ষা ভাৱনাম যে হিংসা কৰে যে হিংসা কৰোৱায় যে হিংসা কাৰ্যত সমৰ্থন কৰে এই তিনিটা পক্ষ হিংসা কাৰ্যৰ কাৰণে দায়ী লোভ মোহৰ বশৱৰ্তী হৈ তেওঁলোকে নিজৰ জীৱনৰ পদূলিত এডাল বিষ গছৰ পুলি ৰোপণ কৰে আৰু সেই বিষ গছৰ পুলিডালে এদিন ফলে ফলে জাতিষ্কাৰ হৈ ফল ফুল দিব নাতিপুতিলৈকে খাব নিজৰ পদূলিত বিষ গছৰ পুলি ৰুইছে নাতিপুতি নাখাব জানো আৰু যে হিংসা কৰে হিংসা কৰোৱায় হিংসা কাৰ্যত সমৰ্থন কৰে এই তিনিটা পক্ষই দুখী মৃদু মধ্য অধিমাত্ৰা ইয়াৰে কোনোবা জানে কম পৰিমাণে কোনোবা জানে মজুলে ধৰণে কোনোবাই অতিপাত ভুগিব কাৰণ নিজৰ পদূলিত নিজে বিষ গছ ৰুই লৈছে মোটে চিত্ত যিটো তেজে ভোগ অভিলাষ জানা তাৰে নাম মহাতপ অভিনাশ দাঁতকেইটা সৰাৰ পাছত দাঁতকেইটা সৰি যোৱাৰ পাছত মই টান বস্তু নাখাওঁ বুলি কোৱাতকৈ দাঁত থাকোঁতে এৰিব দিছে দাঁত থাকোঁতে এৰিব দিছে শুদ্ধোধন কপিলাবস্তুত নেপালত তাৰমানে নেপালৰ কপিলাবস্তুৰ ৰজা শুদ্ধোধনে তেওঁৰ পুত্ৰই যাতে বেমাৰী মানুহ দেখা নাপায় ৰোগীয়া মানুহ দেখা নাপায় অংগক্ষত মানুহ দেখা নাপায় মৃতদেহ যাতে দেখা নাপায় এনেকৈ তেওঁ ৰাজভৱনত বন্দী কৰি ৰাখিছিল এটা ৰঙীন পৰিৱেশত আৰু এদিন উদ্যানত থাকোঁতে কি হ'ল বুদ্ধদেৱৰ নাম হ'ল গৌতম মুনি গৌতম মুনিক আমাৰ বয়সলৈকে ৰজা শুদ্ধোধনে ৰাজভৱনত এনেকৈ ৰাখিলে যাতে মৃতদেহ দেখা নাপায় বেমাৰী মানুহ দেখা নাপায় আৰু বুঢ়া মানুহ দেখা নাপায় আৰু এদিনাখন তেওঁ উদ্যানত নিজৰ ল'ৰাটোৰ সৈতে ৰাহুলৰ সৈতে খেলি থাকোঁতে উদ্যানৰ দৰ্জাখনৰ ফালে ৰাহুল দৌৰ মাৰোঁতে গৌতম মুনি দৌৰ মাৰি গ'ল আৰু পৰিচাৰকবিলাকে ৰাহুলক লৈ ভিতৰৰ ফালে গ'ল আৰু উদ্যানৰ দৰ্জাৰে তেওঁ দেখা পালে এজন লাখুটিত ভৰ দি বুঢ়া মানুহ পাৰ হৈ গৈছে আৰু উদ্যানৰ দৰ্জাৰে বাহিৰলৈ গুচি গ'ল জীৱনত প্ৰথমবাৰৰ বাবে আমাৰ বয়সত গৌতমে ৰাজকুমাৰ গৌতমে কি দেখিলে এজন বুঢ়া মানুহ দেখিলে আৰু অলপ দূৰ আগবাঢ়ি যোৱাৰ পাছত এজন বেমাৰী মানুহ পৰি হৰি গৈ আছে তাৰপিছত কাৰোবাক সুধিছেগৈ এইজন কি বোলে এইজন ৰোগীয়া মানুহ অলপ দূৰ যোৱাৰ পিছত কি দেখিলেগৈ এটা মৰা খনি আছে বোলে এইটো কি বোলে মানুহ মৰিছে বোলে মানুহ মৰে তাৰমানে গম পালে তেওঁ কি গম পালে বাৰু যে মানুহ মৰে মানুহৰ বেমাৰ হয় আৰু মানুহ বুঢ়া হয় আমাৰ বয়সলৈকে গৌতম মুনিয়ে জনা নাছিল যে মানুহৰ মৃত্যু হয় মানুহ বেমাৰ হয় আৰু মানুহ মৰে আৰু লগে লগে তেওঁ কি কৰিলেগৈ ঘূৰি আহিল আৰু মাজ নিশা তেওঁ ধৰ্মপত্নীক পুত্ৰ কন্যাক ত্যাগ কৰি তেওঁ ওলাই গুচি গ'ল জীৱনৰ সত্য আমাৰ বয়সত জানিছে আৰু তেওঁ কি কৰিলেগৈ ৰাজকীয় ভোগ বিলাস সকলো ত্যাগ কৰিলে আৰু যদি ত্যাগ নকৰিলেহেঁতেন গৌতম মুনি গৈ পেলাই ভগৱান বুদ্ধ কেতিয়াও নহ'লহেঁতেন গৌতম মুনি গৈ ভগৱান বুদ্ধ কেতিয়াও নহয় গতিকে দাঁত খৰাৰ পিছত আমিষ ত্যাগ কৰা আৰু দাঁত থাকোঁতেই ত্যাগ কৰা পাৰ্থক্য আছে গতিকে সময় থাকোঁতে ত্যাগ কৰিব দিছে গতিকে সময় পাৰ হৈ যোৱাৰ পিছত ত্যাগ কৰাৰ কোনো অৰ্থ নাই মোট চিত্ত দিয়ে যিটো তেজী ভোগবিলাক জানা তাৰে নাম মহাৰপবিনাশ সমস্ত জগতে যদি দেখুৱাই হৰিময় তাৰে নাম সত্য জানিবা নিশ্চয় অৰ্থাৎ যিটো সত্য সেয়া কেতিয়াও পৰিৱৰ্তন নহয় যিটো সত্যৰ পৰিৱৰ্তন নাই আৰু যিটো অসত্য তাৰ পৰিৱৰ্তন হয় আমাৰ দেহটো সত্য
আজিৰ পৰা 53 বছৰ আগত মই এটি পানী কেঁচুৱা আছিল আজিৰ পৰা 10 বছৰ আগত মই বিদেশত আছিল আজিৰ পৰা 7 বছৰ আগত মই স্বদেশত আকৌ আহিছোঁ আজিৰ পৰা 40 বছৰ আগত মই এমভি স্কুলত পঢ়ি আছিল আজিৰ পৰা 30 বছৰ আগত মই বিশ্ববিদ্যালয়ত পঢ়ি আছিল তো সলনি হৈ আছে না নাই এদিন কেঁচুৱা আছিলোঁ এই খোজকাঢ়িব পৰা হ'লোঁ দৌৰিব পৰা হ'লোঁ স্কুল গ'লোঁ কলেজ গ'লোঁ বিদেশত গ'লোঁ স্বদেশত আহিলোঁ সলনি হৈ থকা নাই জানো আজিৰ পৰা 5 বছৰ পিছতো মোৰ মূৰত এডাল চুলিও নাথাকিব পকি হয়তো খৰিও গুচি যাব আজিৰ পৰা 10 বছৰ পিছতো মোৰ হাতত লাখুটি আহিব নহয়নে আৰু আজিৰ পৰা 15 বছৰ পিছতো মই পৃথিৱীৰ পৰা গুচিও যাম মোৰ পৰিৱৰ্তন হৈ থকা নাই জানো কিন্তু আত্মাটো কিন্তু পৰিৱৰ্তন হয় মোৰ লগত কিন্তু আত্মাটো স্কুল যোৱা নাই আত্মাটো মোৰ সৈতে কিন্তু দেখা হোৱা নাই আত্মাটো মোৰ সৈতে কিন্তু বুঢ়া হোৱা নাই আত্মাটো নিজৰ জায়গাতে আছে দত্তবাবুক যদি খুদো তেখেতে ক'ব মোৰ বৰ্তমান বয়স 56 বছৰ হৈছে দত্তবাবুৱে ক'ব কিন্তু মই যদি দত্তবাবুক খুদো অবা আপোনাৰ আত্মাটোৰ কিমান বয়স হৈছে সেইটো মই নোৱাৰো দেই কাৰণ তেওঁ পৃথিৱীত বা কিমান বাৰ আহিছে নহয় জানো গতিকে দত্তবাবুৱে বয়সটো ক'ব কিন্তু শৰীৰটোৰ বয়স ক'ব পাৰিব যাৰ পৰিৱৰ্তন হৈ আছে কিন্তু যাৰ পৰিৱৰ্তন হয় না আত্মাটোৰ বয়স গতিকে সেইটোৱে সত্য যাৰ পৰিৱৰ্তন কস্মিন কালেও নঘটে আৰু সেই কস্মিন কালেও পৰিৱৰ্তন নোহোৱা বস্তুটোক যিয়ে ধৰি ৰাখে তেওঁ সাধু সৎ অধিয়তে ইতি সাধু যে সঁচা কথা কয় সত্যত থাকে সত্যক আশ্ৰয় কৰে আৰু সত্যকে সত্য বুলি ভাবে সত্যকে ঈশ্বৰ বুলি ভাবে সত্যকে ব্ৰহ্ম বুলি ভাবে তেওঁ এই সাধু তেওঁ কি কাপোৰ পিন্ধিছে এইটো পিছৰ কথা তেওঁৰ উপাধি কি সেইটো পিছৰ কথা সেইকাৰণে কি বুলি কৈছে বাৰু আমাক জাতি ন পুছিও সাধু কি पूछ लीजिए ज्ञान मूल कल तलवार के पर रहने दो म्यान जिजन साधु जिजन वैष्णव एसटिने एसटिने ओबिसी नुसुधिबा साधुजনৰ সন্ত মানুহজনৰ জাতি নুসুধিবা সেইটো অপমান পাব এথিক্স ফাইলত হ'ব पूछ लीजिए ज्ञान তোমাৰ যদি জানিবলগীয়া আছে তেওঁৰ পৰা জানি লোৱা मूल कल तलवार के पर रहने दो म्यान আমি হেংদাং বুলি কওঁ তলুৱাৰ বুলি কওঁ তৰুৱাল বুলি কওঁ সেই তৰুৱালখনৰ মুগ্ৰা ঠিক আছে মানে মুগ্ৰা মানে যেটা তৰুৱালখন মুঠি মাৰি ধৰো মুঠিৰ তলৰ পৰা যেটো কাঠি থাকে টুপ এটা থাকে তাক মুগ্ৰা বুলি কয় তাৰ খামস্তু ঠিক আছে নাই গতিকে তৰুৱালখন ধৰিব পৰা অৱস্থাত আছে সেইটো ঠিক কৰক তৰুৱালখনৰ যত খাপৰটো হেটো কাঠৰ নে লোহাৰ নে খুনৰ নে গছৰ বাকলিৰ কোনো দৰকাৰ নাই কাৰণ তৰুৱালৰ খাপৰটোৰে আপুনি যুদ্ধ জয় কৰিব নোৱাৰে যাৰ সাহস আছে আজি ভয়ক জয় কৰিছে সি যুদ্ধ জয় কৰিব পাৰিব দৰকাৰকে জিদে যাৰ মনত ভয় আছে সি নিজৰ চোতালতে হামখুৰি খাই পৰি হাত ভৰি ভাঙি মৰিব অলপ আগতে সেইকাৰণে কৈছে পানীত পৰিলে মানুহ নমৰে পানীত পৰিলে সেইজন মানুহ মৰে যাৰ আত্মবিশ্বাস নাই আৰু যে সাঁতুৰিব নাজানে গতিকে খুতৰ বিপৰীতে সাঁতুৰিব শিকাব লাগিব আমাৰ প্ৰজন্মক নহলে কিন্তু ডুবিব কাৰণ তাৰ প্ৰমাণ কি বাৰু খং উঠিলে ইংলিছত গালি পাৰে আমাৰ ভাষাত কি গালি নাই নেকি অহম্যক পাখণ্ড অপদাৰ্থ কত কিমান গালি আছে দেখোন হয় নাই যে আমাৰ অসমীয়া ভাষা সাহিত্যত কি গালি নাই নেকি গালি আছে কিন্তু গালিও পাৰিব নহলে এতিয়া কি পাৰেগে ইংৰাজীত গালি পাৰে গতিকে এই ভাষাটো কিমান দিন লাষ্টিং কৰিব এতিয়া এজনে তেতিয়া কৈছে আমি হতে ইমান ৰিক্সত বাইক চলাই নেকি বোলে তো কি ভাষাৰ সেন্টেন্স ইমান ৰিক্সত বাইক চলাই নেকি কৰকচোন মোৰ কেইটাখন বুকুৰ গুটাম ছিঙি যায় মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ৰিজাল্ট দিব দিয়ক এনেকুৱা কলা গাজৰ এটা সাংবাদিকে মুখৰ আগত ধৰিব ভাইটি কোৱাচোন এতিয়া আই মিন টু সে মই সকলোকে থেংকছ দিছোঁ বিশেষকৈ আমাৰ টিচিং ষ্টাফক আৰু মোৰ লগৰবিলাকক আৰু মোৰ মাম্মী আৰু পাপাকো মই ধন্যবাদ দিছোঁ মোক বহুত মানে হেল্প কৰিলে আইও মাম্মী আৰু পাপাই কিন্তু অসমীয়া ভাষাটো কি গুৱাহাটীৰ ফাঁচী বজাৰলৈকে বলক আমাৰ ৰাজস্থানী মাৰোৱানী মানুহ যিকেইজন আছে সভাপতি বাপে গ'ল বোলে 50খন গামোচা লাগিব ইমানখন চেলেং লাগিব পুৰণা চিনেমা না এই বাপৰে বাপ ইমান দিনৰ মূৰত আহিলে আপুনি ঠাণ্ডা গৰম কি ল'ব কওক হয়নে আমাক বেয়া পাই চাগে ন আজিকালি নাহাই হ'ল একেবাৰে যেন তেওঁ খালপতীয়েকৰ ককায়েকহে হয়নে এটা দাড়ি কমা ভুল কৰা নাই কিন্তু আমাৰ প্ৰজন্মই কি কৰিছে ধ্ৰুপদী ভাষা বুলি ক'লে হ'ব নেকি
কেইজনে অসমীয়াত এপ্লিকেশ্যন লিখে ছুটি লিপ বিচাৰি চব ইংলিছতেতো কৰে গতিকে গালি দিয়ে ইংলিছত এপ্লিকেশ্যন লিখে ইংলিছত নহয় জানো এডমিশ্যন দিব ল'ৰা ছোৱালী খ্ৰীষ্টান স্কুলত বিয়া খাবলৈকে যায় আমেৰিকান ইংলেণ্ডৰ কাপোৰ পিন্ধি পেলাই আৰু থাকিল কি আৰু যীশু খ্ৰীষ্টক য়েছ বুলি ক'লেই হ'ল আৰু মই তোমাৰেই প্ৰায় আৰু তুমি মোৰ মই তোমাৰেই আৰু প্ৰায় হয়নে কেৱল বিয়া দিয়াৰ সময়তহে আৰু চৰকাৰী চাকৰি কৰা ল'ৰাটো লাগে তাৰ বাদেতো চব বেচৰকাৰীয়ে নহয় জানো গতিকে আমি আমাৰ এই মানে খ্ৰীষ্টানৰ ভাষাত কৈছোঁ কবৰৰ মানে কফিনৰ শেষ গজালটো আমি নিজেই মাৰিম নিজেই কফিনৰ গজালটো যে মাৰি লয় নহয় সেয়া বেছি দিন নাই সেইকাৰণে খুব কঠিন সময় আমি আমাৰ জাতীয়তাবাদ নিজেই নষ্ট কৰিছোঁ গতিকে খুব সাৱধান হ'বৰ হ'ল আৰু কৈছেগৈ সেইটোৱে সত্য যাৰ পৰিৱৰ্তন নাই যাৰ পৰিৱৰ্তনে সত্য আৰু সেই সত্যক যে আশ্ৰয় লয় সেইজনে সাধু কিমতে ভকতি কৰিব তোমাত হৰিহ